হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া চিৰিয়েলত অনুপম চৰিত্ৰত অভিনয় কৰা অভিনেতাজনক আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া চিৰিয়েলত অনুপম চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নামটো হৈছে ৰাজপ্ৰতিম বৰুৱা। ৰাজপ্ৰতিম বৰুৱাৰ ঘৰ হ'ল নগাঁৱত। তেওঁ কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীত থাকে। ৰাজপ্ৰতিম বৰুৱাৰ জন্ম হৈছিল 4 নৱেম্বৰ 1997 চনত। ৰাজপ্ৰতিম বৰুৱাৰ পৰিয়ালত মাক দেউতাক ককায়েক এজন আছে। ৰাজপ্ৰতিম বৰুৱাৰ মাকৰ নাম হৈছে দীপালী বেজবৰুৱা, দেউতাকৰ নাম হৈছে সুৰেন বেজবৰুৱা আৰু ককায়েকৰ নাম হৈছে পাৰ্থপ্ৰতিম বেজবৰুৱা। ৰাজপ্ৰতিম বৰুৱা শিক্ষাগত অৰ্হতা হৈছে তেওঁ নগাঁৱৰ পৰাই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল আৰু কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল নগাঁৱতেই। ৰাজপ্ৰতিম বৰুৱা বৰ্তমান বিবাহিত। তেওঁ পত্নীগৰাকীৰ নাম হৈছে টুম্পী বৰুৱা। ৰাজপ্ৰতিম বৰুৱাই অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হৈছে মন্দিৰ, হাইও গুৱাহাটী, অনুৰাগ তোমাৰ বাবে, শুকুলা মেঘৰ ছাঁ, ৰং জীৱনৰ, FIR, অস্তিত্ব, বৰলকাই, ভাড়াঘৰ, বিয়লি বৃন্দাবন আৰু বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া চিৰিয়েলখনত অনুপম চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকৰ বাৰু হেঙুলীয়া ধাৰাবাহিকখনত অনুপম অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিঠত।